কৈ আছে এই মানুহজন কাক সুদূর ভাই কৈ আছে কাক ভরি তল কাটিবে আমি ভয় করা লড়া হয় আদিবাসী লড়া কেতো আমি ভয় করা লড়া স্পষ্ট কথা আমি সম্মান করু আমি জনগোষ্ঠী সম্মান করু কোনো দুখী হয় তাক করায়ত্ত করে শাস্তি দিও আমি তাক সম্মান করু কিন্তু কিছুমান এছাম ব্যক্তিয়ে ভণ্ড নেতাই আদিবাসী কৈছে আদিবাসীক আমি ভৰি তলত কাটিম মাৰিম সেইবিলাক আগৰ আদিবাসী নহয় আপোনালোকে এইবিলাক কেতিয়াও ভাবি নলব আমি পিয়ৰ আদিবাসী হয় আমিও কাকো ভয় নকৰো হ্যাঁ আপুনি যদি আদিবাসী আমি আমাক কাটিম বুলি ভাবিছে তেতিয়াহ'লে আমিও সাজু হ'ম আপুনি কোন হয় আমাক কাটিবলৈ ভৰি তলত ৰাখিবলৈ আমি যিবিলাক তাৰ ঘটনাত জড়িত আছে সেই ঘটনাত জড়িত থকা বিলাকক এতিয়ালৈকে এৰেষ্ট কৰিছে আমি সমৰ্থন জনাইছো প্ৰশাসনক আমি আইনক সমৰ্থন জনাইছো সেইবিলাকক সমৰ্থন যিবিলাক হেৰি কৰিছে কিন্তু আপোনালোকক প্ৰশাসনক যিটো আইন নামানি আপোনালোকক ঘৰ জ্বলাই দিছে কিন্তু এতিয়ালৈকে আমি মাত বজাতে আদিবাসীয়ে কিন্তু আপোনালোকে আদিবাসীক সুদূৰ ভাই কৈ আছে ভৰি তল ৰাখিবলৈ মাক চুদা কৈ আছে কৈ পৰা অৰ্ডাৰ পাইছে আদিবাসী বিলাকক আপোনালোকে কৈ পৰা পাই আছে আপোনালোকক সুকীয়া দিছো আপোনালোকে আদিবাসী ভয় খোৱা ল'ৰা আদিবাসী ভয় খোৱা মানুহ নহয় আপোনালোকে নিজে ভাবি লওক আৰু এই বক্তব্য উঠাই লওক আৰু যিবিলাক আমি দুষ্টিকাৰী তাত আছে যিবিলাক জড়িত আছে তাক আমি প্ৰশাসনক যিমান আছে কৰায়ত্ব কৰি তাক আইনী প্ৰকাৰে যি ব্যৱস্থা ল'ব আছে ব্যৱস্থা লওক কিন্তু এই যিবিলাক ব্যক্তিয়ে আদিবাসীৰ ওপৰত যেনেকৈ কৈ আছে কাটিম মাৰিম কৈ আছে তেওঁলোককো আইনী ব্যৱস্থা লওক নহ'লে আদিবাসী ছাত্ৰ সন্থাই বহি নাথাকে আমি আদিবাসী ৰাইজ কেতিয়াও বহি নাথাকিম সেইবিলাক কি আমাক চেলেঞ্জ কৰিব বিচাৰি আছে কাটিম কেইজনক কাটিব কেইজনক কাটিব আদিবাসীক যে কাটিম মাৰিম বুলি কৈছে ভৰি তলত ৰাখিম বুলি কৈছে এই তহঁতি এইটো কৈ আছ যে ভৰি তলত ৰাখা এইটো আদিবাসী এইটো ভাবি নলবি তহঁতি আগৰ আদিবাসী হয় বুলি তহঁতি ভৰি তলত ৰাখিবলৈ ক'ত অৰ্ডাৰ পাইছ হা আমি তহঁতৰ বাপেৰৰ পৰা খানদানৰ পৰা জন্ম হোৱা নাই আমাৰ আদিবাসী ইতিহাস আছে আমি আদিবাসী আদিম যুগৰ পৰা হয় ফাণ্ডামেণ্টেল ৰাইটত আছে আমি ভাৰতৰ মেইন আদিবাসী হয় আমি ভাৰতৰ মেইন জনগোষ্ঠী আদিবাসী হয় আপোনালোকে কিন্তু কিবা এটা ইছ্যু হৈছে সেই বুলি গোটেই আদিবাসীক আপোনালোকে সুকীয়াই দিবলৈ আমি ধিক্কাৰ দিছো আপোনালোক যি উপায় দিছে আপোনালোকো আমি উপায় দিছো সেইবিলাক পৰা বিৰত থাকক আমি বড়ো জনগোষ্ঠীক আমি সন্মান কৰো আমি চবে মিলা প্ৰীতিকে থাকিব বিচাৰো কিন্তু এছাম ব্যক্তিয়ে দুই এজন ভণ্ড নেতাই আদিবাসী গোটেই আসামৰ আদিবাসীক এনে টাৰ্গেট কৰি লৈছে কিন্তু আমাৰ ককাই ভাইসকলক যদি ঘৰ জ্বলাই দিয়া হয় তেন্তে আজি তাৰিখত আমাৰ সাঁওতাল আদিবাসীসকলৰ নিৰাপত্তা আমি পাইছো বুলি আমি ক'ব নোৱাৰিম কাৰণ আপোনালোকে নিশ্চয় গম পায় যে বৰ্তমানলৈকে তেখেতসকলে এতিয়ালৈকে বৰ্তমান মুঠ 1200তকৈও অধিক আমাৰ আদিবাসী জনগোষ্ঠীৰ আমাৰ ককাই ভাইসকল আজি তেখেতসকলে শিবিৰত থাকিব লগা হৈছে ঘৰ এৰি পলায়ন কৰিব লগা হৈছে তেখেতসকলে ঘৰ এৰি পলায়ন কৰিব লগা হৈছে কিন্তু এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ স্থায়ী সমাধান কৰা নাই আৰু এতিয়ালৈকে কোনো ধৰণৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আমি বড়ো ভাইসকলক ক'ব বিচাৰিছো যোৱা 19 তাৰিখে কোকৰাঝাৰ কাৰিগাঁৱত যি সংঘটিত ঘটনা হ'ল যি কেইজন ব্যক্তিয়ে স্কৰ্পিঅ' এই বাহনখন জ্বলাই দিলে সেই যিকেইজন মূল দোষী চিনাক্ত কৰি আইনে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক সেয়া আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছো কিন্তু অতি দুখৰ বিষয় আৰু অতি পৰিতাপৰ বিষয় যে সেই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ আদিবাসী জাতিটোক কিন্তু তুচ্ছ তাচ্ছল্য কৰাটো কিন্তু আমি আদিবাসী ছাত্ৰ সন্থাই কেতিয়াও সহজভাৱে ল'ব পৰা নাই আপোনালোকে নিশ্চয় গম পায় এতিয়ালৈকে 1200তকৈ অধিক আমাৰ আদিবাসী সাঁওতাল লোক তেখেতসকলে ঘৰ এৰি পলায়ন কৰিব লগা হৈছে তেখেতসকলে বৰ্তমান শিবিৰত থাকিব লগা হৈছে এতিয়ালৈকে কিন্তু অসম চৰকাৰ আৰু জিলা প্ৰশাসনে কোনো ধৰণৰ সেই ব্যৱস্থা গ্ৰহণ কৰা নাই কাৰণ যিসকলে শিবিৰত আছে তেখেতসকলৰ ওপৰতো তেখেতসকলৰ খোৱা বোৱা ব্যৱস্থা কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই সেয়ে আমি কোকৰাঝাৰ কাৰিগাঁৱত যি সংঘটিত যি ঘটনা বড়ো আৰু আদিবাসীৰ মাজত যি ঘটনা সেই ঘটনাক অতি শীঘ্ৰে অসম চৰকাৰে চিধাকে কৈছো আদিবাসী হত তহঁতে সেই ধনুষ লৈ মানুহ মাৰা কিবা মাৰা এইবিলাক আমি ঘেণ্টাও কাটেৰ নকৰো ইচ্ছা হলে আৰু চাই থাকিবা আমি বড়ো বুলি কৈছো যাক বড়ো বুলি কৈছে তহঁতৰ সেই উৎপাদন আমি এনে চুপচাপ থকা মানুহ নহয় বা চুপচাপ থকা আমি বড়ো ল'ৰা নহয় আমি বড়ো জাতি নহয় সেইকাৰণে কৈছো যদি শান্তিকে থাকিব বিচাৰিছা বা ভালদৰে থাকিব বিচাৰিছা BTCত কেলা আমাৰ ভৰিৰ তলত থাকা সুদূৰ ভাইহঁত ভৰিৰ তলত থাকা কৈছো নহলে কেলা চাই থাকিবি তহঁতৰ কেলা এজন মাৰিছা 10,000 জন মাৰিম কাটিম মাক চুদাই
गिबियावनो खुलुमदों रायजो राजा नोंथांमोन दिनैनि दिनाहाय जोंनि थाखाय मिनिथावना नङा होमबा दा नोंथांमोनहा नुखाबाय जानो हागौ जोंनि बिटिसि आवहाय मा जाबाय दोङो बा जोंनि बिटिआर आवहाय मा जाबाय दोङो क'क्राझारावहाय जोंहा बहुत माने आदिबासिफोरजों दावराव जाबाय दोङो दायो मैदोमाहाय फंनैसो माने बिनि थाखाय आङो बिबुंथि लाखिगोन मानो होनोबा आङो एसामिसाव बुंनाय जागोन बाथ्राफोरखौहाय नङा होमबा रायजो राजा नोंथांमोन खोनासं आङो दिनैहाय दिनै लोगो सानै नङा होमबा आङो मानि थाखाय लानानै ओंखारदों होनोबा जोंहाबो आदामोनहा सेन्टिमेन्ट दोङो बर'नि थाखाय जोंहा बिथांमोनहाबो सेन्टिमेन्ट दोङो दा मेन खोथाया जाहैबाय आङो एसामिसाव बुंसिगोन आदिबासि হয় না আদিবাসী হতে যে যোৱাকালি আমাৰ হয় না বড়ো লৰাক হয় না গুৰু চুৰ সজাই যে মাৰি পেলালা হয় না স্কৰপিঅত মানে কি জ্বলাই পেলালা হয় না মানুহ মাৰি এতিয়া মানে স্পট ডেড কৰি দিলা মই কৈছো আপোনালোকক আদিবাসী হয় ন আপোনালোকেতো এছটি হয় না এছটি নোপোৱাৰ কাৰণে আপোনালোকে অলপ জ্বলি আছে সেই কাৰণে আপোনালোকে আমাক মানে বড়োক টাৰ্গেট কৰি আছে মই সেইটো ডাইৰেক্ট স্পষ্টকে কম আপোনালোকে মই কৈছো আপোনালোকে বড়ো মানুহক এজন মাৰিছে নহয় এজনে মাৰিছা আমি কিন্তু আপোনালোকক 10 জন মাৰিম সেইটো স্পষ্ট হৈ পৰিছে কিন্তু আপোনালোকে গমে পাইছা এটা কেনেকৈ হাল্লা হৈ আছে কোকৰাঝাৰত আপোনালোকৰ ঘৰটো কেনেকৈ জ্বলাই আছে হয় না আপোনালোকে গমে পাইছা সেই কাৰণে মই আপোনালোকক স্পষ্টকৈ কৈ আছো এতিয়া মই এতিয়া আছো গুৱাহাটীত আমি গুৱাহাটীত থাকো আহি আছো দুদিন পিছত নহয় কালি পৰহি বা এতিয়া আমি গৈ আছো কোকৰাঝাৰত হয় কোকৰাঝাৰত গৈ আছো আহি আছো যেহেতু আমি যদি আহিব লাগে কোকৰাঝাৰত কিন্তু বেয়া হৈ যাব একদম বেয়া মানে মই স্পষ্টকৈ কৈছো কিন্তু বেয়া হৈ যাব মই কৈছো ডাইৰেক্ট টাৰ্গেট তহঁতে কি লয় এইটো কি বুলি কয় সেইটো এই মাৰাটো হা ধনুষ ন এই ধনুষ লৈ তহঁতে ওলাই আছে সুদূৰ ভাই হ তহঁতে এই ধনুষ লৈ কেইজন মানুহ মাৰিবা এই ধনুষটো লৈ তহঁতে কেইজন মানুহ মাৰিবানো হা কেইজন পাৰিবা কেলা এজনে পাৰিব তহঁতক 10,000 জন মাৰিম 10 জন মাৰিম কিন্তু চিনাকে কৈছো মই 10 জন মাৰিম মই আহি আছো দুদিন পিছত মই আহি আছো বা আজি আহি আছো তহঁতক মই চাই আছো কেলা তহঁতে এই আদিবাসী বড়োহৰ মাজত থাকি এই বিটিচিত থাকি হয় না উৎপাতটো বেছি মানে কৰি আছে ন এই বিটিচিত থাকি ন বড়োহৰ মাজত অসমত এই আমাৰ বড়ো যেহেতু আমাৰ ইয়াত কি হয় খিলঞ্জীয়া বুলি সবে আমাক সন্মান কৰে সবে আমাক সন্মানৰ মাজত আমাক ভয় কৰে কিছুমান জাতি জনগোষ্ঠীয়ে আৰু তহঁতে কেলা হি হে আদিবাসী হৈ বোলে কৰ পৰা আহিছা কোকৰাঝাৰৰ বিটিচিত দবদবানি হা ইচ্ছা যদি হয় নহয় বড়োৱে যেতিয়া ইচ্ছা হ'ব তহঁতক 2 ছেকেণ্ড টাইম নালাগিব 2 ছেকেণ্ড টাইম নালাগিব ডাইৰেক্ট উঠাই ডাইৰেক্ট নদীত পেলাই দিব সুদূৰ বাহিৰত মই চিধা কৈছো তহঁতক যদি ইচ্ছা হয় এই সাঁওতাল না কি না আদিবাসী ইচ্ছা হলে 2 ছেকেণ্ডত তহঁতক সব মাৰ্ডাৰ কৰি দিব পাৰে ইচ্ছা হলে বড়োৱে মই চিধাকে কৈছো কিবা এটা কৈ দিয়ক হ'ব যিটো ঘটনা ঘটি আছে এতিয়া আমি দেখা পাই আছো আৰু গুৰু চুৰ বুলি ইহঁতে মানুহক ডাইৰেক্ট এনেকা মানুহক মাৰিব নোৱাৰে ইয়াৰ ভিতৰত গুৰু চুৰেই হয় গুৰু চুৰ হলেও পুলিচ আছে পুলিচ প্ৰশাসন আছে ইহঁতক গতাই দিব পাৰে জেল আছে থানা আছে মানুহক চুৰ বুলি ডাইৰেক্ট মানুহক মাৰিব নেকি এনেকা টাৰ্গেট লৈছে নেকি কিন্তু এনেকা নহয় আমাৰ বিটিচিত আমাৰ মাটিত থাকি কিনি এনেকা উৎপাদ নকৰিবি এইখিনি কলো মই চিধাকে কৈছো আদিবাসী হত তহঁতে সেই ধনুষ লয় হা মানুহ মাৰা কিবা মাৰা এইবিলাক আমি ঘেণ্টাও কাটেৰ নকৰো ইচ্ছা হলে আৰু চাই থাকিবা আমি বড়ো বুলি কৈছো যাক বড়ো বুলি কৈছো তহঁতৰ সেই উৎপাদন আমি এনে চুপচাপ থকা মানুহ নহয় বা চুপচাপ থকা আমি বড়ো লৰা নহয় আমি বড়ো জাতি নহয় সেইকাৰণে কৈছো যদি শান্তিকে থাকিব বিচাৰিছা বা ভালদৰে থাকিব বিচাৰিছা বিটিচিত কেলা আমাৰ ভৰিৰ তলত থাকা সুদূৰ বাহিৰত ভৰিৰ তলত থাকা কৈছো নহলে কেলা চাই থাকিবি তহঁতৰ কেলা এজন মাৰিছা 10,000